Hello everyone, welcome back to my channel Talukdar English House Academy. আজি মই তোমালোকৰ লগত হাফিজুৰ ৰহমান তালুকদাৰ। এতিয়া আমি শিকিবলৈ যাই আছো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই তোমালোকক কৈ আছো তোমালোকে নিজৰ এটা নোটবুক আৰু এখন কলম লৈ লোৱা, যাতে যিবিলাক মই তোমালোকক আজি পঢ়াম ৰুল, ডেফিনেশ্যন আৰু এক্সাম্পল বিলাক তোমাৰ নোটবুকত লিখিব পাৰে আৰু এইবিলাক তুমি পিছত প্ৰেক্টিছ কৰিব পাৰে। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আকৌ এবাৰ কৈ আছো, তুমি যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিয়া আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়া। তো পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিছো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ বেলেগ হ'ব, কন্টিনিউয়াছ আৰু পাৰফেক্ট। সেইকাৰণে ভালকৈ তুমি মনোযোগেৰে তোমাৰ ভিডিঅ'টো চাই লোৱা। ডেফিনেশ্যন: কোনো এটা কাম অনেক আগৰ পৰা আৰম্ভ হৈ বৰ্তমানতো চলি আছে। বুজি ল'বা, কোনো এটা কাম অনেক আগৰ পৰাই আৰম্ভ হৈ বৰ্তমানতো চলি আছে বুজোৱা সেন্টেন্সক প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স কোৱা হয়। কোনো এটা কাম অনেক আগৰ পৰা আৰম্ভ হৈ বৰ্তমানতো চলি আছে বুজোৱা সেন্টেন্সক প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স কোৱা হয়। যেতিয়া তোমাক এক্সাম্পল দিম তেতিয়া তুমি ভালকৈ বুজি পাবা। ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যোৱা। এতিয়া অহা চিনাৰ উপায়, তুমি কেনেকৈ গম পাবা এই সেন্টেন্সটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হয় বা এই সেন্টেন্সটো কোন টেন্সৰ হয়। সেইকাৰণে তুমি লিখি লোৱা, এই টেন্সত অসমীয়া ক্ৰিয়াৰ শেষত সাধাৰণতে ছ, ছা আৰু ছ যুক্ত থাকে। এই টেন্সত অসমীয়া ক্ৰিয়াৰ শেষত সাধাৰণতে ছ, ছা, ছ যুক্ত থাকে। এতিয়া অহা ৰুলৰ ফালে। ৰুল এফাৰ্মেটিভ, ৰুল সহবাদক বা ৰুল পজিটিভ সেন্টেন্স। সাবজেক্ট প্লাছ হেজ অবলিক হেভ প্লাছ, যিটো তুমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত পঢ়ি আহিছা। এতিয়া এড কৰিব লাগিব বিন, কন্টিনিউয়াছৰ কাৰণে বিন প্লাছ ভাৰ্ব ফৰ্থ ফৰ্ম, তাৰমানে ING ফৰ্ম প্লাছ সিন্স অবলিক ফৰ। এইটো তোমাৰ পাৰফেক্টৰ কাৰণে এড কৰিব লাগিব। তুমি জাষ্টিফাই কৰি দিবা টাইম আৰু তুমি নিৰ্ধাৰিত কৰি দিবা টাইম কেতিয়াৰ পৰা আৰম্ভ হৈছে প্লাছ অবজেক্ট। আকৌ এবাৰ সাবজেক্ট প্লাছ হেজ অবলিক হেভ প্লাছ বিন প্লাছ ভার্ব ING ফর্ম প্লাস ভার্ব ফোর্থ ফর্ম প্লাস সিন্স অবলিক ফর প্লাস অবজেক্ট। তুমি ভালকৈ তোমাৰ নোটবুকত লিখি লোৱা। এতিয়া অহা এক্সাম্পলৰ ফালে তুমি সকলোবিলাক ডেফিনেশ্যন আৰু চিনাৰ উপায় আৰু ৰুলবিলাক ইয়াত বুজি পাবা। ফৰ এক্সাম্পল, হি হেজ বিন ৱেইটিং ফৰ আ লং টাইম। হি হেজ বিন ৱেইটিং ফৰ আ লং টাইম। হি ইয়াত সাবজেক্ট কৰি দিছা। হি হেজ অবলিক হেভৰ মাজৰ পৰা হেজ আহিছে, কিয়নো হি আহিছে, হি হৈছে ছিংগুলাৰ থাৰ্ড পাৰ্চন, তাৰ কাৰণে হেজ আহিছে। বিন সকলৰ লগত থাকিব। ৱেইটিং ING ফৰ্ম, ভাৰ্বৰ ING ফৰ্ম আহিছে, ফৰ্থ ফৰ্ম আহিছে ফৰ, এইটো সিন্স অবলিক ফৰৰ মাজৰ পৰা ফৰ আহিছে। আ লং টাইম, সিন্স আৰু ফৰৰ বাবে ভিডিঅ' এটা বেলেগ বনাইছো, সেই ভিডিঅ'টো চাই ল'বা কেতিয়া তোমাক ফৰ ব্যৱহাৰ কৰিব লাগিব আৰু কেতিয়া সিন্স ব্যৱহাৰ কৰিব লাগিব। যেতিয়াই তুমি টাইমক নিৰ্ধাৰিত কৰি দিবা কেতিয়াৰ পৰা 2019 পৰা বা 2014 পৰা, তেতিয়া তুমি সিন্স ব্যৱহাৰ কৰিবা। যেতিয়া তুমি টাইমক নিৰ্ধাৰিত নকৰিবা, অকল কেই মিনিট, কেই ঘণ্টা, কেই দিনৰ কাৰণে যেতিয়া তুমি ক'বা তেতিয়া তুমি ফৰ ব্যৱহাৰ কৰিবা। হি হেজ বিন ৱেইটিং ফৰ আ লং টাইম, তেওঁ অনেক সময়ৰ পৰা অপেক্ষা কৰি আছে। অপেক্ষা কৰাৰ কামটো অনেক আগৰ পৰাই আৰম্ভ হৈছে, কিন্তু কোনো এটা নিৰ্ধাৰিত সময়ৰ পৰা নহয়। সেইকাৰণে আমি বুজি নাপাওঁ যে কেইটা বজাৰ পৰা তেওঁ অপেক্ষা কৰি আছে। যদি তুমি বুজি পালিহেঁতেন যে তেওঁ 9টা বা 8টা বজাৰ পৰা বা কোনো এটা সময় নিৰ্ধাৰিত পৰা তেওঁ অপেক্ষা কৰি আছে, তেনেহ'লে তুমি সিন্স ব্যৱহাৰ কৰিলেহেঁতেন। যেনেকৈ তুমি এক্সাম্পল তলৰটো চাই লোৱা, আই হেভ বিন ৱেইটিং ফৰ ইউ সিন্স 2019।
মই তোমাৰ কাৰণে 2019 পৰা অপেক্ষা কৰি আছোঁ। ইয়াত হৈছে মই এটা নিৰ্ধাৰিত সময়ৰ পৰা 2019 পৰা অপেক্ষা কৰি আছোঁ। এইটো হৈছে তোমাৰ সিন্সৰ ব্যৱহাৰ। ওপৰতো হৈছে ফৰ অৰ ব্যৱহাৰ, ফৰ আ লং টাইম, বহুত সময়ৰ পৰা। তেতিয়া তুমি কোৱেশ্চন কৰিব পাৰা কেতিয়াৰ পৰা, তেনেহ'লে এটা কোৱেশ্চন। কিন্তু সিন্স যেতিয়া কৰিবা তেতিয়া তোমাৰ প্ৰশ্ন নহ'ব যে কেতিয়াৰ পৰা, 2015 পৰা 2019 পৰা, এইটোতো তুমি আগৰ পৰাই কৈ দিছা। এতিয়া এটা কোটেশ্যন পঢ়ি লোৱা। হেজ অবলিক হেভ প্লাছ বিন কোনটো প্ৰনাউনৰ লগত ব্যৱহাৰ কৰা হয়, এইটো তুমি এটা কোটেশ্যনৰ মাজত পঢ়ি লোৱা। প্ৰথমতে মনত ৰাখিবা হেভ আৰু হেজক তুমি দুটা ভাগত ভাগ কৰিবা। দুটা ভাগত চাৰিটা চাৰিটাকৈ ভাগ আহিব আৰু বিন শব্দটো সকলো সময়ত আহিব। হেভ বিন আৰু হেজ বিন একেলগে আহিব। I have been, we have been, you have been, they have been, এই চাৰিটাৰ লগত have আৰু been একেলগে ব্যৱহাৰ কৰিব লাগিব। He has been, she has been, it has been, name has been, এই চাৰিটাৰ লগত has আৰু been একেলগে ব্যৱহাৰ কৰিব লাগিব। It আৰু name, it কোনো এটা বস্তুৰ কাৰণে সেন্টেন্স বনালে তোমাৰ it ব্যৱহাৰ কৰিব লাগিব, আৰু কোনো এটা মানুহৰ নাম লৈ যদি কোনো এটা নাম ব্যৱহাৰ কৰি সেন্টেন্স বনায় তেনেহ'লে has been, Rashid has been, Salman has been, Khurshid has been, এনেকৈ তুমি সেন্টেন্সৰ লগত নাম ব্যৱহাৰ কৰি has been ব্যৱহাৰ কৰিব লাগিব। এতিয়া অহা ৰুল নেগেটিভ। সাবজেক্ট প্লাছ has অবলিক have প্লাছ not প্লাছ been প্লাছ verb ing from প্লাছ since অবলিক for প্লাছ অবজেক্ট। আকৌ এবাৰ ৰুল নেগেটিভ। সাবজেক্ট প্লাছ has অবলিক have প্লাছ, এইটোৰ তুমি পাৰ্থক্য ভালকৈ বুজি ল'বা। আৰু এটা কথা মনত ৰাখিবা, এইটো হৈছে তোমাৰ হেল্পিং ভাৰ্ব, has অবলিক হেল্প, has অবলিক হেভ। ইয়াৰ পিছত তুমি not বহাবা, তাৰ পিছত তুমি been ব্যৱহাৰ কৰিবা। যেনেকৈ কোৱা হৈছে সাবজেক্ট প্লাছ has অবলিক have প্লাছ not প্লাছ been প্লাছ verb ing from প্লাছ, তাৰমানে fourth form প্লাছ since অবলিক for প্লাছ অবজেক্ট। এক্সাম্পল চাই লোৱা। He has not been waiting for a long time, তেওঁ অনেক সময়ৰ পৰা অপেক্ষা নকৰি আছে। ইয়াত নেগেটিভ সেন্টেন্স হৈছে আৰু has অবলিক হেভৰ পিছত তুমি not ব্যৱহাৰ কৰিছা, তাৰপিছত been। নেক্সট এক্সাম্পল চাই লোৱা। I have not been waiting for you since 2019, এতিয়া কোৱা হৈছে মই তোমাৰ কাৰণে 2019 পৰা অপেক্ষা নকৰি আছোঁ, এইটো তোমাৰ নেগেটিভ সেন্টেন্স। ৰুল ইণ্টাৰগেটিভ। সাবজেক্টৰ ঠাইত তুমি has অবলিক হেভক আনিছা, কিয়নো তুমি ইণ্টাৰগেটিভ সেন্টেন্স বনাবলৈ হ'লে হেল্পিং ভাৰ্বত তোমাক আগত লাগিব লাগে, সাবজেক্টৰ ঠাইত ৰাখিব লাগে, আৰু সাবজেক্টক তোমাক হেল্পিং ভাৰ্বৰ ঠাইত ৰাখিব লাগে, তেনেহ'লে ইণ্টাৰগেটিভ সেন্টেন্স হৈ যাব। ঠিক তেনেকৈ has অবলিক হেভ প্লাছ সাবজেক্ট প্লাছ not প্লাছ been প্লাছ verb ing from প্লাছ since অবলিক for প্লাছ অবজেক্ট। নটৰ পিছত সকলো সময়ত একেই থাকে, অকল সাবজেক্টৰ ঠাইত তুমি has অবলিক হেভ ব্যৱহাৰ কৰিবা আৰু has অবলিক হেভৰ ঠাইত তুমি সাবজেক্ট ব্যৱহাৰ কৰিবা। এক্সাম্পল চাই লোৱা। Has he not been waiting for a long time, তেওঁ অনেক সময়ৰ পৰা অপেক্ষা কৰি আছেনে, এইটো এটা তোমাৰ কোৱেশ্চন। has অৰ দ্বাৰা ব্যৱহাৰ কৰা হৈছে, has অৰ দ্বাৰা তোমাৰ এই সেন্টেন্সটো বনোৱা হৈছে, কিয়নো হি হৈছে তোমাৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ, কোটেশ্যনত তুমি পঢ়ি আহিছা। ঠিক তেনেকৈ have I not been waiting for you since 2019, মই তোমাৰ কাৰণে 2019 পৰা অপেক্ষা নকৰি আছোনে, এইটো এটা তোমাৰ কোৱেশ্চন। তুমি এই কোৱেশ্চনবিলাক পজিটিভৰো বনাব পাৰিবা। যেনেকৈ কোৱা হৈছে has he been waiting for a long time, তেওঁ অনেক সময়ৰ পৰা অপেক্ষা কৰি আছেনে, এইটো এটা কোৱেশ্চন। have I been waiting for you since 2019, মই তোমাৰ কাৰণে 2019 পৰা অপেক্ষা কৰি আছোনে, এইটো তোমাৰ পজিটিভ সেন্টেন্সও বনাব পাৰিবা।
ৰুল ডাবল কুৱেশ্যন কি হয় এইটো তোমাৰ আগৰ ভিডিঅ'ত তোমাক ভালকৈ বুজাই দিছিলোঁ ইয়াত তোমাক কৈ আছোঁ যে তুমি ডাবল কুৱেশ্যন তাক কোৱা হয় যিটো তুমি এটা শব্দৰে এনচাৰ কৰিব নোৱাৰিবা তোমাৰ এটা সেন্টেন্স ক'ব লাগিব আৰু সিঙ্গেল ইন্টাৰোগেটিভত তুমি এটা শব্দৰে এটা সেন্টেন্সৰে যেনেকৈ তুমি পাৰে এনচাৰ কৰিব পাৰিবা সো ডাবল কুৱেশ্যন ৰুল চাই লোৱা কুৱেশ্যন ৱাৰ্ড কি হয় ইয়াৰ কাৰণে এটা বেলেগ ভিডিঅ' বনাইছোঁ তুমি সেই ভিডিঅ'টো চাই ল'বা কুৱেশ্যন ৱাৰ্ড সাধাৰণতে হয় which why যিটোৰ সন্মুখত তোমাৰ WH থাকে তাক কোৱা হয় WH ফেমিলি এইটো তুমি ভালকৈ চাই ল'বা প্লাছ হেজ অবলিক হেভ যিটো তুমি ৰুল ইণ্টাৰোগেটিভত পঢ়ি আহিছা ঠিক তেনেকৈ ইয়াত ৰুল সজাই লোৱা কুৱেশ্যন ৱাৰ্ড প্লাছ হেজ অবলিক হেভ প্লাছ সাবজেক্ট প্লাছ নট প্লাছ বিন প্লাছ ভাৰ্ব আইএনজি ফৰ্ম প্লাছ সিন্স অবলিক ফৰ প্লাছ অবজেক্ট ঠিক ইণ্টাৰোগেটিভৰ দৰে অকল তোমাৰ কুৱেশ্যন ৱাৰ্ড আগত লগাব লাগিব এক্সাম্পল চাই লোৱা why has he not been waiting for a long time তেওঁ কিয় অনেক সময়ৰ পৰা অপেক্ষা নকৰি আছে নেক্সট এক্সাম্পল চাই লোৱা with whom have I not been waiting for you since 2019 মই কাৰ লগত তোমাৰ কাৰণে 2019 পৰা অপেক্ষা নকৰি আছো ঠিক তেনেকৈ এই সেন্টেন্সবিলাক তুমি পজিটিভৰ বনাব পাৰিবা যেনেকৈ কোৱা হৈছে why has he been waiting for a long time তেওঁ কিয় অনেক সময়ৰ পৰা অপেক্ষা কৰি আছে নেক্সট এক্সাম্পল বনাব পাৰিবা with whom have I been waiting for you since 2019 মই কাৰ লগত তোমাৰ কাৰণে 2019 পৰা অপেক্ষা কৰি আছো মই আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই তোমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ সকলোবিলাক কনফিউজ শেষ হৈ গৈছে কোটেশনটো তুমি ভালকৈ মুখস্থ কৰি লবা সকলো সময়ত তোমাৰ কাম আহিব এটা ভিডিঅ'ত ৰুল এফাৰ্মেটিভ নেগেটিভ ইণ্টাৰোগেটিভ ডাবল ইণ্টাৰোগেটিভ এনেকুৱা ভিডিঅ' আৰু পাবলৈ তুমি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে thank you very much indeed for your cooperation and have a wonderful day